কৃষ্ণ তোমার কথা কথা কিন্তু অবুধ নরকাসুর বধূ হয়ে লাগিব দাদা। তুমি যদি দেবতার পক্ষ হয়ে
নৰকাসুৰক বধ কৰা তেনে ময়ো নৰকাসুৰৰ পক্ষ লৈ তোমাৰ বিৰুদ্ধে থিয় দিম কৃষ্ণ। চাম বাৰু তুমি কেনেকৈ নৰকাসুৰক বধ কৰা। ভক্ত যদি বিপদত পৰি তোৰ আশ্ৰয় লয় মইতো উদ্ধাৰ কৰিবই লাগিব দাদা। সেইবাবে তুমি কি নৰকাসুৰক বধ কৰিবা? শুনা, সেই কথা কেতিয়াও সম্ভৱ হ'ব নোৱাৰে কৃষ্ণ। দাদা কদাপিও সেই কথা